বৰপথাৰ সৰুপথাৰ দুইখন পৌৰসভাৰ মাননীয় সভাপতিসকল, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ ৰাজহ বিভাগৰ বিষয়াসকল, মোৰ সন্মুখত উপবিষ্ট এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু মিছন বসুন্ধৰা 2.0 আঁচনিৰ জৰিয়তে লাভান্বিত হোৱা আমাৰ ব্যক্তিসকল। ইতিমধ্যে বিধায়ক ডাঙৰীয়াই গোটেইখিনি কথা অতি সুন্দৰভাৱে বিস্তৃতভাৱে আমি জানিব পাৰিলে আপোনালোক সকলোৱে। আজিৰ দিনটো আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে আৰু লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। আৰু মই ইয়াক আচলতে আমাৰ ৰাষ্ট্ৰখনৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰটা সময় আমি অতিক্ৰম কৰিছোঁ আৰু আমি স্বাধীনতাৰ অমৃতকালত প্ৰৱেশ কৰিছোঁ। আৰু এই অমৃতকালৰ এই শুভ মুহূৰ্তত আজিৰ দিনটো এটা অতি অমৃতকালৰ এটা শ্ৰেষ্ঠ এটা সময় বুলি মই অভিহিত কৰিছোঁ। এইকাৰণে যে আমি একোজন নাগৰিক, আমি ভাৰতবৰ্ষৰ নাগৰিক, আৰু সেই নাগৰিক হিচাপে আমাৰ থাকিবলগীয়া প্ৰধান যিটো মুখ্য আমাৰ অধিকাৰ, সেই অধিকাৰটোৱে হৈছে ভূমিৰ অধিকাৰ। হয় নহয়? আমাক কি লাগে? আমি ইয়াত বসবাস কৰা নাগৰিক, কিন্তু আমাৰ ১ নম্বৰ অধিকাৰটো কি? ভূমিৰ অধিকাৰ। যেতিয়া এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি বসবাস কৰিছোঁ, আমাৰ ভূমিৰ অধিকাৰ নাই, তেতিয়াহ'লে কি হ'ব যে আমি বহুতো সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকোঁ। আৰু ভূমিৰ অধিকাৰ কাৰ লগত থাকে? ৰাষ্ট্ৰৰ লগত থাকে। দেশখনৰ লগত ভূমিৰ অধিকাৰ থাকে। আজি আমাৰ ৰাজ্যখনৰ লগত ভূমিৰ অধিকাৰ থাকে। স্বাধীনতাৰ কিমান বছৰ পাৰ হৈ গ'ল? ৭৫ বছৰ। আমি কিমান সময় অতিক্ৰম কৰিলোঁ? আমি হয়তো ইয়াৰ আগতেই পাব লাগিছিল, কিন্তু কিয় নাপালোঁ? এই কথাবিলাক ভাবি চোৱা আজি সময় আহিব। এইকাৰণে অমৃতকাল বুলি কৈছোঁ যে ৭৫ বছৰ নোপোৱা অধিকাৰ আমি আজি স্বাধীনতাৰ অমৃতকাল পাওঁ। আৰু কোনে দিলে আমাক? ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে দিলে। আৰু লগতে আপোনালোকৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ মই প্ৰশংসা কৰিছোঁ। এই যে গোটেই প্ৰক্ৰিয়াটো, গোটেই ভূমি পত্তনৰ প্ৰক্ৰিয়াটোৰ লগত আমি বিধায়কসকল ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আপোনাৰ বিধায়কজন জড়িত আছিল আৰু তেখেতসকলে দিনে ৰাতি কাম কৰাৰ কাৰণে, আমি বিষয়াসকলে দিনে ৰাতি কাম কৰাৰ কাৰণে আজি সৰুপথাৰ সমষ্টিৰ 2014টা পৰিয়ালে আৰু 17টা পৰিয়ালে ভূমিৰ পট্টা পাবৰ কাৰণে সক্ষম হ'ল।